অৱস্থা বেয়া হ'ল 2024 চনত হ'ল এইটো কাম আপোনালোকে মাথাইটো ভালকৈ চকু কাণ দিয়ক যাতে আমি আৰু 2 বছৰৰ পিছত আমাৰ সেইটো ক্ষতি নহয় এইবাৰ আপোনালোকে দেখিছে খুব ষ্ট্ৰং কৰি বনাইছোঁ আৰু ভৱিষ্যতে নহ'ব এইবাৰ অলপমান মানে আমি ভাবিছিলোঁ একো নহ'ব কলংখনো পাই যাম এনেকৈ ভবা গৈছিলে কিন্তু এতিয়া আৰু বস্তুটো আমি ভাল কৰি তেখেতসকলৰ কিছু ব্যক্তিয়ে 2017 চনৰ ক্ষতিপূৰণ পোৱা নাই চৰকাৰী VGR বা PGR মাটিত বহি থকাৰ কাৰণে তেনেকুৱা 295 ফেমিলি আছে যদি বান সাহায্যৰ পৰা দিব নোৱাৰি তেতিয়ালে মই বেলেগ ব্যৱস্থা এটা কৰি সহায় কৰিব লাগিব তেওঁলোকৰ লগত কথা বতৰা পাতি কিবা এটা সিদ্ধান্ত লৈ ল'ম একে দুটা বান হ'বতো এইটো হ'ব সেইটো থাকিব গতিকে ভগৱানৰ আশা আৰু নহ'ব বুলি আগৰ যিখিনি 16 চনত পোৱা নাই তাক 17 300 ফেমিলিয়ে পোৱা নাই আমি অলপ চেষ্টা কৰি আছোঁ কিবা এটা কৰি দিম মোৰ আছে লিষ্টখন আছে মই চাই দিম এখেতৰ কালিতো ভিডিঅ' কনফাৰেন্স হ'ব এখেতৰ কি অসুবিধা হৈছে আপুনি চাই মোক জনাব তুমি সদায় পাবা ৰাতিপুৱা অৱস্থা বেয়া হ'ল 2024 চনত হ'ল এইটো কাম আপোনালোকে মাথাইটো ভালকৈ চকু কাণ দিয়ক যাতে আমি আৰু 2 বছৰৰ পিছত আমাৰ সেইটো ক্ষতি নহয় এইবাৰ আপোনালোকে দেখিছে খুব ষ্ট্ৰং কৰি বনাইছোঁ আৰু ভৱিষ্যতে নহ'ব এইবাৰ অলপমান মানে আমি ভাবিছিলোঁ একো নহ'ব কলংখনো পাই যাম এনেকৈ ভবা গৈছিলে কিন্তু এতিয়া আৰু বস্তুটো আমি ভাল কৰি তেখেতসকলৰ কিছু ব্যক্তিয়ে 2017 চনৰ ক্ষতিপূৰণ পোৱা নাই চৰকাৰী VGR বা PGR মাটিত বহি থকাৰ কাৰণে তেনেকুৱা 295 ফেমিলি আছে যদি বান সাহায্যৰ পৰা দিব নোৱাৰি তেতিয়ালে মই বেলেগ ব্যৱস্থা এটা কৰি সহায় কৰিব লাগিব তেওঁলোকৰ লগত কথা বতৰা পাতি কিবা এটা সিদ্ধান্ত লৈ ল'ম একে দুটা বান হ'বতো এইটো হ'ব সেইটো থাকিব গতিকে ভগৱানৰ আশা আৰু নহ'ব বুলি আগৰ যিখিনি 16 চনত পোৱা নাই তাক 17 300 ফেমিলিয়ে পোৱা নাই আমি অলপ চেষ্টা কৰি আছোঁ কিবা এটা কৰি দিম মোৰ আছে লিষ্টখন আছে মই চাই দিম এখেতৰ কালিতো ভিডিঅ' কনফাৰেন্স হ'ব এখেতৰ কি অসুবিধা হৈছে আপুনি চাই মোক জনাব তুমি সদায় পাবা ৰাতিপুৱা